2023 চনৰ 14 ডিসেম্বৰত যোৰহাট সেনাচনীত যি গ্ৰেনেড বিস্ফোৰণ হৈছিল সেই গ্ৰেনেড বিস্ফোৰণত তিতাবৰৰ যুৱক দীপাংকৰ গগৈ নাম সাঙুৰ খাই উঠিছিল। কিন্তু যোৱাকালি এনআই যি চাৰ্জশ্বিট দাখিল কৰিলে এই চাৰ্জশ্বিটত কিন্তু তিতাবৰ বিনাহাগৰ যুৱক দীপাংকৰ গগৈ নাই। যোৰহাট আৰক্ষী অধীক্ষকগৰাকীয়ে বাৰে বাৰে কৈছিল যে যোৰহাটৰ যি সেনাচনীত গ্ৰেনেড বিস্ফোৰণ হৈছিল সেই গ্ৰেনেড বিস্ফোৰণত আচলতে দীপাংকৰ গগৈ সম্পূৰ্ণভাৱে জড়িত আছে, তেওঁৰ ওচৰত বহুত তথ্য আছে। সেই তথ্যখিনি ৰাজহুৱা কৰিম বুলি কিন্তু আজি পৰ্যন্ত তেওঁ বদলি হৈ গ'ল। আজি পৰ্যন্ত সেই তথ্য কিন্তু ফাদিল নকৰিলে। আমাৰ লগত আছে দীপাংকৰ গগৈৰ মাতৃৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। সমান্তৰালভাৱে তেওঁ বায়েক আছে, বায়েকৰ ওপৰত কথা পাতিম। যোৱাকালি এনআই যি যোৰহাটৰ সেনাচনীত গ্ৰেনেড বিস্ফোৰণ হৈছিল সেই গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বিট দাখিল কৰিলে, কিন্তু আপোনাৰ পুত্ৰৰ নাম নাই। কি আছে প্ৰতিক্ৰিয়া? SP গৰাকীয়ে মোৰ ল'ৰাটো বোমা বিস্ফোৰণত জড়িত আছে বুলি, আলফাত জড়িত আছে বুলি কৈছিলে, কিন্তু আজিলৈকে তাৰ তথ্য একো দেখুৱাব নোৱাৰিলে। তাৰপিছত আমাৰ ল'ৰাটো মোৰ এনআইটো নাম নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই পুলিচ যিকেইজন পুলিচে মোক অত্যাচাৰ কৰিলে ল'ৰাটো, আৰু অত্যাচাৰ কৰি মোৰ মৃত্যু মুখতে ঠেলি দিলে। মোৰ সেই পুলিচ কেইগৰাকীক মানে মোক বিহিত ব্যৱস্থা কৰিব লাগে। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে দীপাংকৰ গগৈ বায়েক, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কি ক'ব গোটেই কথাটো? আপোনাক আকৌ সোধাৰ প্ৰয়োজন নাই, যিহেতু কালি এনআই যিখন চাৰ্জশ্বিট দাখিল কৰিছে, দাখিলত পৰেশ বৰুৱাকে ধৰি বা তিতাবৰ অন্য দুজনৰ নাম আছে, কিন্তু আপোনাৰ ভাইটিৰ নাম নাই, দীপাংকৰ গগৈৰ নাম নাই। কি ক'ব? হয়, এনআই তদন্ত কৰি যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে। সেই চাৰ্জশ্বিটত আমাৰ ভাইটি দীপাংকৰ গগৈৰ নাম নাই। তেওঁলোকে যোৰহাটৰ SP গৰাকীয়ে সেই সময়ত বাৰে বাৰে কৈ আছিলে যে মোৰ ভাইটি দীপাংকৰ গগৈ দোষী আৰু তেওঁ আলফাৰ লগত জড়িত আছে, বোমা বিস্ফোৰণত জড়িত আছে। কিন্তু কালি এনআই চাৰ্জশ্বিট দাখিল কৰিছে, সেয়াত তাৰ নাম নাই। এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই আহ্বান কৰিম, যিকেইগৰাকী পুলিচ বিষয়া মোৰ ভাইটিৰ এই মৃত্যুৰ ক্ষেত্ৰত জড়িত আছে তেওঁলোকক উচিত শাস্তি দিব লাগে, বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যোৰহাটৰ SP মোহনলাল মীনাক ট্ৰান্সফাৰ কৰিলেই নহ'ব, তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আহ্বান জনাইছোঁ। বিগত দিনছোৱাত ধৰক আপোনাৰ ভাতৃক বহুত ধৰণৰ অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে। বাৰে বাৰে SP গৰাকীয়ে কৈছিল, আৰক্ষী অধীক্ষকে কৈছিল যে দীপাংকৰ গগৈ সম্পূৰ্ণভাৱে গ্ৰেনেড বিস্ফোৰণত জড়িত হৈ আছে। তেওঁ বিভিন্ন তথ্য ক্লু পাইছিলে, ক্লুখিনি ৰাজহুৱা কৰাৰ কথা কৈছিল, কিন্তু সংবাদ মাধ্যমত চিঞৰি কৈছিল যে সম্পূৰ্ণ তথ্যখিনি ফাদিল কৰিম, কিন্তু আজি পৰ্যন্ত ফাদিল নকৰিলে। তেওঁ সেইটো সময়ত বাৰে বাৰে কৈছিলে যে মোৰ হাতত তেওঁৰ বিষয়ে কিবা আছে, তথ্য আছে বুলি, কিন্তু আজিলৈকে তেওঁ সেই তথ্য ৰাজহুৱা নকৰিলে। আমি তেতিয়া বাৰে বাৰে কৈ আছিলোঁ যদি দোষী হয় ৰাজহুৱা কৰক, আৰু তেওঁ এই পৰ্যন্ত ৰাজহুৱা কৰিব নোৱাৰিলে। এতিয়া এটাই প্ৰমাণ হয় যে তেওঁৱে দোষী, তেওঁৰ কাৰণে এই সকলোখিনি সৃষ্টি হ'ল। আৰু তেওঁৰ তলত যিকেইগৰাকী পুলিচ বিষয়া জড়িত হৈ আছে, তেওঁ লগ লাগি যিকেইগৰাকী পুলিচ বিষয়াই মোৰ ভাইটিক আত্মহত্যা কৰিবলৈ বাধ্য কৰালে, তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা ল'ব বুলি মই আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে যি দীপাংকৰ গগৈ পৰিয়াল আছিলে ক্ষোভ প্ৰকাশ কৰিছে যে বিগত যি 2023 চনৰ 14 ডিচেম্বৰত যোৰহাট সেনাচনীত গ্ৰেনেড বিস্ফোৰণ হৈছিল, সেই গ্ৰেনেড বিস্ফোৰণত দীপাংকৰ গগৈ নামটো সাঙুৰ খাই পৰিছিল। যোৰহাট আৰক্ষীগৰাকীৰ তদন্তত এটা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।